মানে মোৰ দুৱাৰত ঢকিওৱাৰ এটা ঢকিয়ালে, সেইটোত মোৰ অলপ খং উঠিলে। খংটো উঠিব নালাগিছিলে, কিন্তু কথাটো হলো তেনেকুৱা। সেই উদ্ভণ্ডালিটো ভাল নাপাওঁ। ল'ৰা ছোৱালী প্ৰতিবাদ কৰিবই গণতান্ত্ৰিক দেশৰ। আৰু এই ঘটনাৰ কাৰণে তেওঁলোকক মই দুখো প্ৰকাশ কৰিছো যে মোৰ বিষয়ে যদি কোনোবাক বেয়া ব্যৱহাৰ কৰিছে, মই দুখিত। যোৱাকালি আচলতে আমি এখন মিটিঙে পাতিছিলো, সকলো আমাৰ ছিনিয়ৰ প্ৰফেচাৰ, ডিন আৰু আমাৰ প্ৰশাসকসকলৰ লগত, যে আমি পৰীক্ষাৰ ব্যৱস্থাটো কেনেকৈ সংশোধন কৰিব পাৰি। এই পৰীক্ষা নিয়ন্ত্ৰক যিগৰাকী, তেখেত আমাৰ যেতিয়া আগৰ পাৰ্মানেণ্ট কণ্ট্ৰলাৰ ঢুকোৱাৰ পাছত তেখেতক ইলেক্ট্ৰনিক্সৰ মানুহ, যিহেতু আমি এতিয়া এটা টেকনলজিকেল চিষ্টেমলৈ গৈ আছো, গতিকে তেখেতে ভালকে বুজি পায়, সেইকাৰণে তেখেতক পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্ব দিয়া হৈছিলে। অৱশ্যে দুই এটা মই কমপ্লেইন পাইছিলো যে এনেকুৱা ঘটনা ঘটিছে বুলি। আৰু কালি যিটো ঘটনা ঘটিলে, তাৰপিছত আমি পৰীক্ষাৰ বিষয়ে আলোচনা কৰি থাকোঁতে তেওঁলোক আহিলে সদল বলে। আহিলে প্ৰথমতে তেওঁলোকৰ লগত আলোচনা কৰিলে আমাৰ জ্যেষ্ঠ অধ্যাপক, ডিন আদি আমাৰ প্ৰশাসকসকলে। কিন্তু তেওঁলোকে এইটো কণ্টিনিউৱাছ ক'লে যে ভাইচ চেঞ্চেলৰ লগত কথা পাতিব। তাৰপিছত ইয়ালৈ আহিলে প্ৰায় 25জনমান আহিলে। আমি ক'লো যে মোকতো কোনোবাই ঘপককৈ ক'লেই মোৰ বিষয়াক মই এনেকৈতো অপসাৰণ কৰিব নোৱাৰো, আৰু সেইখিনিৰ কাৰণে এটা কমিটিৰ প্ৰয়োজন। গতিকে কমিটিখনৰ কাৰণে মোক ক'লে অলপ সময় লাগিব, গতিকে সময়খিনি তোমালোকে দিয়া। তেতিয়া তেওঁলোকে সন্তুষ্ট হৈ ওলাই গৈছিলে। কিন্তু কথাখিনি পাতিবলৈ এটা প্ৰক্ৰিয়া হয়, প্ৰশাসনিক এটি সিদ্ধান্ত এটা লওঁতে অকণমান সময় লাগে। কিন্তু তাৰে একাংশই, মই সকলোকে দোষ নিদিওঁ, ল'ৰা ছোৱালী কেতিয়াবা উগ্ৰ হয়, সেইটো মই মুৰব্বী হিচাপে বেয়া পোৱা নাই। কিন্তু কথা পাতি থাকোঁতে, আৰু আলহীও আছে, মানে মোৰ দুৱাৰত ঢকিওৱাৰ এটা ঢকিয়ালে, সেইটোত মোৰ অলপ খং উঠিলে। খংটো উঠিব নালাগিছিলে, কিন্তু কথাটো হলো তেনেকুৱা। সেই উদ্ভণ্ডালিটো ভাল নাপাওঁ। ল'ৰা ছোৱালী প্ৰতিবাদ কৰিবই গণতান্ত্ৰিক দেশৰ। তাৰপিছত আমি সিদ্ধান্তটো দিছো যে আমাৰ পঞ্জীয়কে বৰ্তমান পৰীক্ষা নিয়ন্ত্ৰকৰ কাম কাজখিনি চাব। আমি এখন কমিটি এতিয়া কৰিছো, যিহেতু ঈদৰ কাৰণে কেইদিনমান বন্ধ থাকিব, শনি দেওবাৰ বন্ধ থাকিব। গতিকে বন্ধ খোলাৰ লগে লগে তেওঁলোকক আমি 7 দিন সময় দিম, তেওঁলোকে আমাক ৰিপৰ্ট দিব। সেই ৰিপৰ্ট আমি বিবেচনাৰ্থে আমি পৰৱৰ্তী ব্যৱস্থা হাতত ল'ম। সেইটো সেই কনচিডাৰেশ্যন চলি আছে। মই কেইবাগৰাকী অধ্যাপকৰ পৰা নমিনেশ্যন বিচাৰিছো, তেওঁলোকেও কেইগৰাকীমান দিছে। আমাৰ PGSU আৰু আইন ছাত্ৰ সন্থা, এটা সন্মিলিত কমিটি এখন হ'ব। সেইটো আজি মই ৰিলিজ কৰিম। কিন্তু কাইলৈ শনি দেওবাৰ হ'ল, আকৌ সোম মংগলবাৰ বন্ধ। বুধবাৰৰ পৰা আই থিংক 7 দিন দিলে বেছি ভাল হ'ব, কাৰণ যিহেতু এতিয়া বন্ধ আৰম্ভ হ'ল মানে। গতিকে কথা, আৰু ইতিমধ্যে যথেষ্ট কাম লোৱা হৈছে। কালি আমি যিটো পৰীক্ষাৰ প্ৰশাসনৰ সংশোধন কৰিছিলো, আমি 2টা ইমেইল, আচলতে কি মানে পৰীক্ষা নিয়ন্ত্ৰক যিগৰাকী আচলতে ডিব্ৰুগড় ইউনিভাৰ্চিটিত সোমাবই নোৱাৰে। তাৰ কাৰণে আমি আচলতে তেওঁৰ এইটো এটা চিক্ৰেট, পৰীক্ষাৰ কাৰণটো এটা মানে নিয়ন্ত্ৰকজনক সদায় লগ কৰাটো সমীচীনো নহয়। তাৰ কাৰণে আমি 2টা ইমেইল খুলিছো, এটা আণ্ডাৰ গ্ৰেজুৱেট, এটা PG কাৰণে। এজন বিষয়া দিছো, ডেপুটি কণ্ট্ৰলাৰ। শুকুৰবাৰে আমি এইটো আজি নটিফিকেশ্যন ওলাব যে 2টা বজাৰ পৰা 5টা বজালৈকে যাৰ যি অভিযোগ থাকে তেওঁলোকে তাত এড্ৰেছ কৰক। আৰু তৃতীয়তে আমি এখন গ্ৰিভান্সেছ ডেস্কো বনাইছো। গতিকে এইখিনি কাম আমি অনাগত দিনত কৰিম, আৰু কিছুমান পৰীক্ষাৰ ৰিফৰ্মেশ্যনো হ'ব। সেইখিনি অনাগত দিনত দেখিবলৈ পাব। আৰু এই ঘটনাৰ কাৰণে তেওঁলোকক মই দুখো প্ৰকাশ কৰিছো যে মোৰ বিষয়ে যদি কোনোবাক বেয়া ব্যৱহাৰ কৰিছে, মই দুখিত। গতিকে মই ভাবো আমি ল'ৰা ছোৱালীৰ মাজত আলোচনা কৰি এইটো সিদ্ধান্ত